কাপোৰযোৰ চাওক কেনেকুৱা লাগিছে, পিন্ধি দেখুৱাইছোঁ একেবাৰে। ব্লাউজৰ হাতত এনেকৈ দিয়া হৈছে ডিজাইনটো, কিন্তু পূজাৰ আগত অৰ্ডাৰ ল'ব নোৱাৰিম। আপোনালোকে চাব বিচৰাৰ কাৰণে মই দেখুৱাই দিছোঁ কাপোৰযোৰ। এয়া এইটো হৈছে ব্লাউজ, মই পিন্ধি দেখুৱাম বাৰু। এই ব্লাউজ এইটো হাতত এনেকৈ দি দিছোঁ, আৰু চাদৰখন দেখুৱাই আছোঁ ৰ'ব। এইয়া এইখন হৈছে চাদৰ, খুব ধুনীয়াকৈ গেৰু ডিজাইনত এনেকৈ বুকুত পৰাকৈ দিয়া হৈছে। চাওক এইখন হৈছে চাদৰ, আৰু আঁচলটো মই দেখুৱাই দিছোঁ। চাওক এইয়া খুব ধুনীয়াকৈ কম কালাৰত, পাৰ্পল কালাৰত এনেকৈ দহি বাতি দিছোঁ, আৰু অকণমান ভাল লগা হ'বৰ কাৰণে। এইয়া কাপোৰযোৰ চাওক কেনেকুৱা লাগিছে, পিন্ধি দেখুৱাইছোঁ একেবাৰে। ব্লাউজৰ হাতত এনেকৈ দিয়া হৈছে ডিজাইনটো, আকৌ এই চাদৰখনত গেৰু ডিজাইনত দিয়া হৈছে ফুলপাহ, আৰু মেখেলাখনত মই অকণ দূৰলৈ গৈ দেখুৱাই দিছোঁ, এনেকৈ দিয়া হৈছে, আৰু দহি বাতি দিয়া হৈছে। কাপোৰযোৰ মানে কেমেৰাত কেনেকুৱা লাগিছে মই ইমান গম নাপাওঁ, কিন্তু ৰিয়েলত সঁচাকৈ বৰ ধুনীয়া লাগিছে। পূজাৰ আগত মানে 7যোৰ মই অৰ্ডাৰ দিব লগা হৈছে এই কাপোৰৰ, আৰু বহুতখিনি কষ্ট হৈছে। কাৰণ কিয় জানেনে, এই প্ৰত্যেকটা ফুলতে মানে সম্পূৰ্ণ ক্ৰিয়েটিভিটিৰে মানে ফেব্ৰিক ৱৰ্ক কৰা হৈছে। ইয়াতে কোনো ধৰণৰ এপ্লিক ব্যৱহাৰ মই কৰা নাই, আৰু ষ্ট'ন ৱৰ্ক লগতে ফেব্ৰিক, খুব মৰম লাগিছে কাপোৰযোৰ, নহয়নে? আৰু ব্লাউজটোও মই ৰেডি টু ৱেৰ কৰি দিছোঁ, চাইজটো কৈ দিলে, আৰু বেক চাইডৰ ডিজাইনটো মই দেখুৱাই দিছোঁ। এইয়া এইটো হৈছে বেক চাইডৰ ডিজাইন, মানে পূজাত লগতে বিয়াত, আনকি মানে ব্ৰাইডসকলেও পিন্ধিব পাৰে। এতিয়া মূল কথাটো কেনেকুৱা হৈছে, ধৰি লওক মই ইয়াতে অকল গেৰু ডিজাইনত দি দিছোঁ, যদি কোনোবা ব্ৰাইডে পিন্ধে পিয়ৰ পাতত যদি কৰে মানে এই ফেব্ৰিক ৱৰ্কটো বা এই ডিজাইনটো বা আন ডিজাইনে ধৰি লওক, তেতিয়া যদি গোটেই গাতে মানে এনেকৈ দি দিয়ে, ইয়াতে মই গেৰু ডিজাইনত দিছোঁ, কিন্তু ব্ৰাইডসকলে পিন্ধিলে গোটেই গাত দিলে খুব ভাল লাগিব, আনকমন হ'ব, নহয়নে? মই যেতিয়া কাপোৰযোৰ কৰিছোঁ লগতে হৈছে, তাৰপিছত মানে মই উপলব্ধি কৰিছোঁ। আগতেও বহুত মই এনেকৈ ফেব্ৰিক কৰিছিলোঁ, বিক্ৰী কৰিছিলোঁ, যেতিয়া ধৰি লওক হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ। ভাল লাগে এইবোৰ ৰঙৰ কাম, কিন্তু সময়ৰ বাবে এতিয়া তেনেকৈ নোৱাৰোঁ। কিন্তু মানে কি ক'ম আৰু, সেইবাবে মই সদায় কওঁ, যেতিয়া হাতৰ বিদ্যা থাকে তেতিয়া মৰণ নাই। আৰু আমি আনক কপি কৰাতকৈ নিজৰ মাজত কোনটো ক্ৰিয়েটিভিটি আছে, বা ধৰি লওক নিজে আমি কেনেকৈ কাপোৰ এযোৰ বেলেগকৈ অকণমান সজাব পাৰোঁ, সেইটো সদায় চিন্তা কৰিবচোন। এতিয়া ধৰি লওক বস্তুবোৰ কেনেকুৱা, মই কাকো সেই কৰি পেলাই কোৱা নাই, কোনোবাই ধৰি লওক এপ্লিক ৱৰ্ক কৰিছে কিবা এটা ডিজাইন, সেইটোৱে সকলোৱে বনাই দিছে এপ্লিক ৱৰ্ক, বা কোনোবাই ধৰি লওক আজিকালি এটা ৰিবন এম্ব্ৰইডাৰী কোনোবাই এগৰাকীয়ে কৰিছে, সকলোৱে সেই ডিজাইনটোৱে কৰিছে, তেতিয়া বস্তুটো কমন হৈ যায়। আমাৰ ডিজাইনৰ বা আমাৰ ক্ৰিয়েটিভিটিৰ কেতিয়াও কাৰো অভাৱ নাই। গতিকে সেইমতে আপোনালোকে নিজে চিন্তা চৰ্চা কৰি ডিজাইনসমূহ কৰিব, খুব ভাল লাগিব। চাওক কাপোৰযোৰ ইমান ভাল লাগিছে কালাৰটো, আৰু মই ৰেডি কৰি আছোঁ এইটো কালাৰৰে। যিহেতু 7যোৰ অৰ্ডাৰ আছিলে, মোৰ 4যোৰহে হ'ল, আৰু 3যোৰ হ'বই লাগিব। ৰাতিলৈকে কাম কৰি আছোঁ, কাপোৰ বনাই আছোঁ, সেইবাবে আচলতে মই ভিডিঅ'ত এনেকৈ কণ্টিনিউ কৰিব পৰা নাই মূল কথাটো। আৰু যদি কাৰোবাক লাগে আপোনালোকে মোক মেছেজ কৰি থ'ব। এইটো হৈছে হেণ্ডমেড মিক্স পাট। এয়া মই পূজাৰ পিছত ৰেডি কৰি দিম। খুব ভাল লাগিছে কাপোৰযোৰ, মই নিজেই কৈছোঁ। মানে কিবা এটা ভাল লগা বস্তু আচলতে সেইটোক ভাল বুলি ক'বৰ কাৰণে নিজৰ হ'লেও কুণ্ঠাবোধ কৰিব নালাগে, কাৰণ আগতে নিজে ভাল দেখিব লাগিব, নহয়নে? নিজৰ ওপৰত কনফিডেন্স থাকিব লাগিব। কেনেকুৱা দেখিছে বাকী আপোনালোকে জনাব। এয়া দেখুৱাই দিছোঁ কাপোৰযোৰ, চাব বিচাৰিছিল, আৰু কোনোবাই কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াতে কালাৰ বহুতকেইটা মই যিহেতু দিছোঁ, গতিকে অকণমান সেইবাবে মোৰ কষ্ট হৈছে প্ৰত্যেকটো কালাৰ বা ব্ৰাছ সলাই সলাই কৰিব লগা হোৱাত। আৰু এটা কথা, যেতিয়া আমাৰ ধৰি লওক ডিজাইনটো ভাল হয়, লগতে কালাৰ কম্বিনেশ্যনটো ভাল হয়, তেতিয়া কাপোৰ এযোৰ খুব ভাল লাগে। এতিয়া ধৰি লওক এই কাপোৰযোৰত যদি মই বহুত কিবা কালাৰ দিলোঁহেঁতেন, হালধীয়া বা তেনেকুৱা ধৰণৰ বগা, পূৰা একদম ফুটি উঠাকৈ, তেতিয়া ভাল নালাগিলহেঁতেন ইমান এটা। এয়া আৰু মই কেতিয়াও আগতে নাভাবোঁ যে কাপোৰযোৰত মই এইটো ডিজাইন দিম, এইটো কালাৰ কম্বিনেশ্যন কৰিম, তেনেকৈ মই নাভাবোঁ আচলতে। কিন্তু আৰু পটককৈ মই কাপোৰযোৰো আৰম্ভ কৰিব নোৱাৰোঁ। প্ৰথমতে ৰেডি কৰিব লাগিব গোটেইখিনি বস্তু। আনকি কালাৰটো মই ঘৰত ভাবি নলওঁ যে এইটো কালাৰ দিম, দোকানত গৈ পেলাই মনত যিটো খেলে মানে সেইটো লৈ লওঁ, আৰু তাৰপিছত ভাবোঁ দুদিনমান যে কাপোৰযোৰ মই এই পদ্ধতিৰে সজাই তুলিম বা এনেকৈ বনাম, তেনেকৈহে আৰম্ভণি কৰোঁ। কেনেকুৱা দেখিছে জনাব কাপোৰযোৰ, আৰু প্ৰাইচটো সুধিব বিচাৰিলে ইনবক্স কৰিব আপোনালোকে।
কাপোৰযোৰ চাব বিচাৰিছিল, দেখুৱাই দিলোঁ। আৰু এনেকুৱা ডাৰ্ক কালাৰত আপোনালোকে ফেব্ৰিক কৰিলে মানে আঁকি ল'বৰ কাৰণে জনাসকলে জানে, নজনাসকলে আপোনালোকে হোৱাইট কাৰ্বন ব্যৱহাৰ কৰিব। ডাৰ্ক কালাৰবোৰত আঁকিবৰ কাৰণে হোৱাইট কাৰ্বন ব্যৱহাৰ কৰিব। আৰু ফেব্ৰিকৰ কালাৰটো যদি আপোনালোকৰ গোট বান্ধি যায় তেতিয়াহ'লে আপোনালোকে মিডিয়াম ব্যৱহাৰ কৰিব পাৰে, বা আপোনালোকে নেল পলিচত যে ৰিম'ভাৰ দিওঁ সেয়া আপোনালোকে এটুপ এটুপ দিলেও হৈ যাব, একো কথা নাই। খুব ধুনীয়াকৈ লৰাই দিলে ৰিম'ভাৰটো মানে আপোনালোকৰ কালাৰটো মানে গলি যায় আৰু সেই বস্তুটো কৰিব। আৰু ফেব্ৰিকটো কৰা হোৱাৰ পিছত ফেনৰ তলত দিব, পুৰা কাৰা ৰ'দত নিদিব। আৰু ফেনৰ তলত শুকোৱাৰ পিছত ভালদৰে ওলোটা ছাইডৰ পৰা আইৰণ কৰিব। আইৰণ কৰি পেলাই আপোনালোকে জাপি থ'লেও লাগি নধৰে কাপোৰটো। দেখুৱালো, চাব বিচাৰিছিল, ভালে থাকিব। আৰু দুৰ্গা পূজাৰ কাপোৰ ল'লেনে বা কেনেকুৱা প্ৰস্তুতি জনাব, যিহেতুকে এই পূজাটো খুব উলহ মালহেৰে আমি পালন কৰোঁ, নহয়নে? অৱশ্যে আমাৰ ইয়াতে মনসা পূজা ডাঙৰকৈ হয়, দুৰ্গা পূজাৰ প্ৰভাৱ ইমান এটা নপৰে, হ'লেও চাব যাওঁ। এৰিছোঁ কাপোৰযোৰ আপোনালোকৰ অনুৰোধত, দেখুৱালো। আৰু কিবা জানিব বিচাৰিলে সুধিব। নতুন নতুন কাপোৰ বনাম, কিছুমান মনত ইচ্ছা আছে, কিন্তু মানে কামবোৰৰ কাৰণে মিলাব নোৱাৰোঁ তেনেকুৱা। তথাপিও চেষ্টা কৰিম অনাগত দিনত। আপোনালোকে ইমান মৰম দিছে, আশীৰ্বাদ কৰিছে, তাৰ বাবে সদায় চিৰকৃতজ্ঞ। সেয়ে কাপোৰযোৰ মই দেখুৱাই দিলোঁ।